কালঘর পয়দছিলে ঘরের ভিতরে কালঘর পয়দছিলে পুরে আগাতে কালঘর পয়দছিলে পুত্র খাবতী ব্রাহ্মণ হতই কইত গলি বাসা ময়না তোর মুখে বার পিঠা বলি মা তো বাচ্চা তোর মুখে বার পিঠা বলি মা মারে যদি নদীর ঘাট করা পানিলে রাখি দেখা না পাই মারে মরি থাকিব বাচ্চা মারে মরি থাকিব এই মোর বাচ্চা তোর মুখে বার পিঠা বলি মা কইতাছে কাল হরপ কইতাছে কাল হরপ হে কাল হরপ মোর পুত্র দংশি পেলালা হই এই কাল হরপ কই মারিবই লাগিব কইতাছে কাল হরপ हे महाक्रोधे ब्राह्मणे हर्प पिता गृहर भीतर
আচৰিত কথা চাওক সুন্দৰ গাইছ পাহৰি গ'ল ব্ৰাহ্মণ লাঠি নানি হাতেৰে সৰ্পগুট আৰু মহাকষ্ট পাই সৰ্পই কোনো তাই ব্ৰাহ্মণ লগে লগে ব্ৰাহ্মণ এতিয়া চাওক সুন্দৰ গাই সেই গণকে কোৱা মতে পিতা পুত্ৰ দুয়োজনেই মৰি থাকিল আৰু আনফালে সেই ব্ৰাহ্মণীয়ে কি কৰিলে পানী লৈ ব্ৰাহ্মণী গৃহকৈ আহিলা মই যাওঁতে দেখোন মোৰ বাচ্চা কোকত হ'ল আৰু স্বামী দুয়োজনে বিচনাত শুই আছিল কিন্তু বিচনাৰ পৰা মাটিত যে পৰি আছে দুয়োটাই কথাটো কি এই বাচ্চা কোকত ধৰ উঠাচোন কিয় মাটিত শুই আছা এই স্বামী উঠাচোন কিয় মাটিত শুই আছা এই বাচ্চা এই স্বামী এজনো নামাতে দেখোন এই বাচ্চা কোকত ধৰ এই স্বামী মৰি আছে স্বামী গণকে ঠিকেই কৈছিল 12 বছৰ বয়সত মই স্বামী পুত্ৰ দুয়োজনকে হেৰুৱাব লাগিব বুলি আৰু আজি সেইটোৱে হ'ল নহয় এই মোৰ কলিজাটো তই সঁচাকৈয়ে মাতৃৰ বুকুখন ওপৰৰ মালটো নাছিল নি সদায় কৈ আছিলা যে মৰিলেও আমি দুই একেলগে মৰিম তোমাক মই কোনোদিনে অকলশৰীয়া নকৰিব কিন্তু এইখিনি বয়সতে মই ভবা কৰি থৈ গলা স্বামী কিয় মোৰ কপালৰ কিনাৰ সেন্দুৰখন মচি থৈ গলা আঠ লৈ যে থাকিম
স্বামী পুত্র দুজনকে কাঁদিয়ে তোলা যদি মুখে মারি দিলে হয় তাহাত রয়েছে থাকি মই থাকি মই তোমার সবু কথা মুনি হই আহে ধর্ম কহিবে লাগিলা কহিবে লাগিলা হে ব্রাহ্মণ আমি না কালি বাই উঠা জানাই উঠা আমি না কালি বাই হইয়ার হুনা কালি তোমার স্বামী পুত্র এতিয়াই জীয়াই উঠিব মই তোমাক এটা উপায় দিব পাৰোঁ যদি তুমি মোক মানা বা যদি তুমি মোক বিশ্বাস কৰা তেনেহ'লে কিন্তু তোমাৰ এই মৰি থকা স্বামী পুত্ৰৰ জীয়াই উঠা এটা উপায় দিব পাৰোঁ উপায়টো কি জানা ঐ কয় উপায় আছে যদি তুমি মানা তোমার
ভাই ব্ৰাহ্মণী তোমাক মই উপায়টো দিলোঁ এতিয়া তুমি পাৰিবা নে নোৱাৰা কোৱা তোমাক মই উপায়টো দিলোঁ তোমাৰ স্বামী পুত্ৰ জীয়াই উঠাৰ এতিয়া তুমি পাৰিবা নে নোৱাৰা কোৱা তেতিয়া গৌতমী ব্ৰাহ্মণী মহাচিন্তাত পৰিল কি কৰা যায় এই মুনিপৰে মানুহটো কি কথা কৈছে মই কৰি গ'লে মোৰ স্বামী পুত্ৰ জীয়াই উঠিব এইটো মোক কেনে ধৰণৰ কথা আকৌ ব্ৰাহ্মণীয়ে মনে মনে ভাবিছে মুনিবৰটো কেতিয়াও মিছা কথা নকয় তেওঁ নিশ্চয় সঁচা কথাই কৈছে আৰু আনফালে ধৰ্মৰে মনে মনে ভাবিছে চাওচোন গৌতমী ব্ৰাহ্মণী আজি ধৰ্মৰ পৰীক্ষা স্বামীৰ প্ৰতি থকা ভক্তি আৰু পুত্ৰৰ প্ৰতি থকা মৰম পাৰেনে নোৱাৰে নিজৰ জীৱন ত্যাগ কৰিবলৈ আকৌ ধৰ্মৰে মনে মনে ভাবিছে আজিৰ দিনত তিৰি কোনোবা নিজৰ গিৰিয়ে ভেটৰ কাৰণে মৰি যাব ধুনীয়াকৈ হাঁহি নাছিল মই মানে কি কওকচোন হা নমৰে ধুনীয়া কৈছে নমৰে নেকি নমৰে গিৰিয়ে ঘেটে এটা গালি পালিয়ে ৰবা নৰে চলি কৰিলে মাকৰ ঘৰ পাবলৈ যা আৰু তোমাৰ চলি নুহি কাৰণে ক'ৰবাত তিৰি মৰি যাব মৰিব নেকি নমৰে গুচাও নমৰে দৰকাৰ হৈছে মাৰি থৈ মোক থাকে তথাপি মৰাক নাই নহয় জানো কিন্তু গৌতমী ব্ৰাহ্মণী সম্পূৰ্ণ ওলোটা আছে কাৰণ গৌতমী ব্ৰাহ্মণীয়ে আগৰ পৰাই কৃষ্ণক ভকতি কৰিছিল আৰু স্বামীক সেৱা কৰিছিল গৌতমী ব্ৰাহ্মণীয়ে ভাবিছিল নিজৰ স্বামী আৰু পুত্ৰতকৈ মোৰ জীৱন কেতিয়াও ডাঙৰ হ'ব নোৱাৰে মিলিব আপুনি বাৰু সঁচাই কৈছিল যদি সঁচাকৈ মই মৰি গ'লে মোৰ স্বামী পুত্ৰ এতিয়াই জীয়াই উঠে তেনেহ'লে মই মৰি পেলাই সাজু আছোঁ মণিকণ যদি সঁচাকৈ মই মৰি গ'লে মোৰ স্বামী পুত্ৰ এতিয়াই জীয়াই উঠে তেনেহ'লে মই মৰিবলৈ সাজু আছোঁ মণিকণ মোৰ স্বামী পুত্ৰক জীয়াই দিয়া নকৰি ধন্য ব্ৰাহ্মণীয়ে তোমাৰ কথা শুনি মই সঁচাকৈ ধন্য হলোঁ এই ব্ৰাহ্মণীয়ে কথা শুনি ধৰ্মৰাই সন্তুষ্ট হ'ল আৰু লগে লগে চকু মুদি মন্ত্ৰ
লগেই লগেই দীক্ষাই শেষ কৰিলে আৰু দেখিখনে স্বামী পুত্ৰ দুয়োজনেই জীয়াই উঠিলা। তাকৰ দেখি গৌতমী ব্ৰাহ্মণীয়ে আনন্দ মিলিলা। আৰু এতিয়া চাওকচোন বাৰু গাই স্বামী পুত্ৰ জীয়াই উঠাৰ আনন্দতেই গৌতমী ব্ৰাহ্মণী আত্মহাৰা হৈ নিজৰ স্বামী পুত্ৰ দুয়োজনকে আপত্তি ধৰি থকা সময়তে সুযোগ বুজি সেই কাল সৰ্পই কিন্তু ব্ৰাহ্মণীকো এৰা নাছিলে। আৰু এই সুযোগ বুজি কাল সৰ্পই মাতৃয়ে যদি নিজৰ স্বামী আৰু পুত্ৰৰ বাবে জীৱন ত্যাগ কৰিব পাৰে তেনেহ'লে পুত্ৰ হৈ আমি কিয় নোৱাৰো মই মৰি যাম নাথাকো যে
বুকত ধজে হাতে অস্ত্ৰ বাছা বুকত ধজ ৰাবা বাছা বুকত ধজ তেতিখনে ধৰ্মৰায়ে তেতিখনে ধৰ্মৰায়ে ৰাবা বাছা বুকত ধজ তুমি মৰিব নোৱাৰা বাছা তুমি মৰিব নোৱাৰা তোমাৰ মাতৃয়ে স্বামী ধৰ্ম কৰিছে পালন আৰু সেইকাৰণে হাত ভৈয়া মাতৃ জীৱন আৰু বাছা বুকত ধজ তুমিও নিজৰ মাতৃৰ বাবে জীৱন উৎসৰ্গিব ওলাইছিলা আৰু সেইকাৰণে তোমাৰো মহাপূৰ্ণ হৈলা শুনা বাছা বুকত ধজ মই ধৰ্মৰে কেৱল তোমালোক তিনিজনৰ ধৰ্মৰ পৰীক্ষাহে চাইছিলোঁ সেইৰা বাছা বুকত ধজ আৰু লগতে আমাৰ ইয়াত উপস্থিত থকা উঠি অহা উদীয়মান যুৱকসকলক কৈছোঁ যে পুত্ৰই যদি সৎ গুণ সৎ কৰ্ম সৎ ধৰ্ম আৰু সৎ চৰিত্ৰবান হৈ নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰে সেই পুত্ৰৰ সৰ্বমংগলময় হয় জীৱনে মৰণে আৰু ইফালে আমাৰ আই মাতৃসকলকো কৈছো নাৰীয়ে যদি স্বামী ধৰ্ম ৰক্ষা কৰি স্বামী সেৱা শুশ্ৰূষা কৰে স্বামীৰ আয়ু বৃদ্ধি হয় আৰু সুসন্তান লাভ কৰে জীৱনৰ আৰু আনফালে আমাৰ শ্ৰদ্ধা বাপসকলকো কৈছো যে স্বামীয়ে যদি নিজৰ পত্নীক সততাৰে মৰম স্নেহ কৰি সংসাৰত ধৰ্ম সুকলমে পাৰ কৰাই লৈ যায় সেইখন সংসাৰ সুমধুৰ হয় আৰু সৰ্বমংগলময় হয় জীৱনৰ বেলাতে গতিকে বাছা বুকত ধজ তোমালোক তিনিওজনৰ ধৰ্ম পালন কৰিলা আৰু সেইকাৰণে তোমালোক তিনিওজনৰে বৈকুণ্ঠত গৈ পুনৰ মিলন হ'ব নিশ্চয় জানিবা সেইৰা বাছা বুকত ধজ মই ধৰ্মৰে কেৱল তোমালোক তিনিজনৰ ধৰ্মৰ পৰীক্ষাহে পাইছিলোঁ তোমাৰ এই মাতৃ যে এটা মৰি আছিল মাতৃ কিন্তু মোৰ স্পৰ্শ পোৱাৰ লগে লগে জীয়াই উঠিব আৰু তোমালোক তিনিওজনে অহা জনমত তোমালোক তিনিওজনৰে বৈকুণ্ঠত গৈ পুনৰ মিলন হ'ব নিশ্চয় এইৰা বাছা বুকত ধজ এটা কথা ভালদৰে মনত ৰাখিবা মই ধৰ্ম মই মুখ ভাবিছি তুই ধৰ্ম কৰিছে পালন ভুল হ'ব হেৰি মনৰ জানি পানিছ ত্যাগৰ মাজত ধৰ্ম হয় গঢ়িলো তোমাৰ নাম ভালো জীৱন আমি মানুহবোৰ ইমানেই মায়া মোহত আবদ্ধ হৈ আছো যে কাকো এৰিবও নোৱাৰো কাকো ধৰিবও নোৱাৰো কাকো দিবও নোৱাৰো কাকো খুৱাবও নোৱাৰো কাকো ত্যাগ কৰিব নোৱাৰো নহয় জানো কিন্তু প্ৰভু শ্ৰীকৃষ্ণই কৈছে যে যোনে হেনো ত্যাগ কৰিব পাৰিব তাৰে হেনো ধৰ্ম হ'ব যাৰ কাৰণে বুকত ধজে নিজৰ মাতৃৰ বাবে জীৱন ত্যাগ কৰিবলৈ গৈ ধৰ্ম কৰিছিল সেই শ্ৰদ্ধাৰ নাম ভালো ভবিগল আজিৰ সমাজত আমাৰ ল'ৰা ছোৱালীয়ে হওক বা পুত্ৰ বোৱাৰীয়ে হওক নিজৰ পিতৃ মাতৃৰ বাবে জীৱন ত্যাগ কৰাটো দূৰৰে কথা জীয়াই থকাকে যদি নিজৰ পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিব আমাৰ হাতত সময় নাই ইমানেই কৰ্মব্যস্ততা যে তেওঁলোকে পাহৰি যায় সেই মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি সেই সন্তানক লালন কৰিছিল
নাম ধরে জীবন আমি নাম তোমাদের আপনাদের কব বিচাৰিছো যে আপোনালোকে সুখত সদায় নিশ্চয়কৈ জীৱন ক্ৰিয়া কৰিব যাব নালাগে জীয়াই থকা কাহিনীয়ে নিজৰ পিতৃ মাতৃ সেৱা শুশ্ৰূষা কৰকচোন তেতিয়াই আমাৰ ধৰ্ম হ'ব গতিকে সুখত হয় মনত ৰাখিবা ত্যাগৰ মাজত ধৰ্ম হয় গঢ়িলো তোমাৰ মনত ৰাখিবা দুখৰ মাজত